আপোনাৰ 1000 এফাকি ঘোষাৰ যদি এফাকি ঘোষাও আপোনালোকৰ প্ৰত্যেকজন সদস্যই যদি মুখস্থ কৰে এজন উদ্ধাৰ হৈ যাব যদি এফাকি ঘোষাও মুখস্থ নাই আমি কেতিয়াবা কিছুমান নাম সকামলৈ পাত প্ৰসংগলৈ মাতে গৃহস্থই মতাৰ পিছত নাম প্ৰসংগ পাত প্ৰসংগ শেষ হ'লে ভকতে কয় এতিয়া সেৱকীৰ সেৱা তেতিয়া কিছুমান গৃহস্থী ঘৰত বাপজনে আহি আঁঠু কাঢ়ি পেলাই পিছলৈ ঘূৰি ঘূৰি চাই থাকে তাৰমানে আইগৰাকী অহা নাই আইগৰাকীয়ে ভকতৰ সেৱাত মানে চাহ তামোল দিয়াত ব্যস্ত হৈ আছে সময় দেৰি হৈছে ভকতে কয় হ'ব আয়ে ভকত সেৱাই কৰি আছে ভগৱন্তক সেৱাই কৰি আছে আপুনিয়ে প্ৰাৰ্থনা ভাগ গাওক তেতিয়া বাপজনে কয় নাই নহয় তেওঁ আহিব লাগিব তাৰমানে বাপৰ ঘোষা মুখস্থ নাই আজি তাৰিখলৈকে যদি কাৰোবাৰ এফাকি ঘোষা মুখস্থ নাই সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে গতিকে কাৰোবাৰ যদি অভাৱ আছে কালিৰ পৰা আৰম্ভ কৰি দিব দেই নহ'লে কিন্তু আপুনি অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব এই তথ্য আমাক দাঙি ধৰিছে এতিয়া সেইকাৰণে কৈছে সাক্ষাতে ঈশ্বৰৰ যাহাৰ গৃহত থাকা মহালক্ষ্মী পতি সি কি পাণ্ডৱৰ ঐশ্বৰ্যৰ কথা কহিবে কাৰো শকতি গতিকে কি ঐশ্বৰ্য কি মানে নোৱাৰা কাম আছে পাণ্ডৱে সকলো কাম কৰিব পাৰিব কাৰণ যাৰ ঘৰত কৃষ্ণ আছে গতিকে আমি পাণ্ডৱৰ ঘৰত কৃষ্ণ আছে বুলি আমি সীমানতে সীমাবদ্ধ কৰিলে নহ'ব আমি প্ৰত্যেকৰ ঘৰতে কৃষ্ণক ৰাখিব লাগিব আজি ভাগৱত শুনি গৈ অনাগত দিনত আপোনালোকে এই মাদুৰী মলা গাঁৱত এনেকুৱা ঘৰত এনেকুৱা পৰিয়ালত এনেকুৱা বংশত বাস কৰিব লাগিব যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহিব কৃষ্ণক আমি মাতিব নালাগে কৃষ্ণই আমাৰ ঘৰ বিচাৰি আহিব আমি কেনেকুৱা ঘৰত থাকিব লাগিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব যিখন ঘৰত গুৰু আসন থাকিব ঈশ্বৰ উপাসনা কৰা ঠাই থাকিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা লৈ পৰিয়ালে ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰত কৃষ্ণ থাকিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি আপুনি কৃষ্ণক বিচাৰিব নালাগে কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব যিখন ঘৰত ঈশ্বৰৰ নাম থাকিব তাত কৃষ্ণ থাকিব কৃষ্ণ যিখন ঘৰত থাকিব সেইখনৰ পৰিয়ালবিলাক আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব আৰু যিখন ঘৰত আজি তাৰিখলৈকে সেই পৰিৱেশ নাই মানে পুৱা গধূলি ধূপ ধূনা যাৰ ঘৰত নজ্বলাই ঈশ্বৰৰ প্ৰাৰ্থনা নকৰে সেইখন ঘৰলৈ কোন আহিব আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তই তেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ চব অসুৰবিলাক আহি যাব কায়িকভাৱে নহয় দেই স্বভাৱগতভাৱে প্ৰকৃতিগতভাৱে আহি যাব আমাৰ কিছুমান মানুহৰ পৰিয়াল আছে কথা ক'বই নোৱাৰে টিঙিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেঁপেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলে ভাত পানী নাখায় এই স্বভাৱটো যিখন ঘৰৰ পৰিয়াল আছে সেইটো অসুৰ থকা পৰিয়াল এই আসুৰিক ভাৱবিলাক যেতিয়ালৈকে আমি মাৰিব নোৱাৰিম অৰ্থাৎ সংস্কাৰ কৰিব নোৱাৰিম সেইখন ঘৰত সেইটো পৰিয়ালত কেতিয়াও শান্তি নহ'ব আমি সেই অসুৰবিলাকক কেনেকৈ মাৰিম আমাৰ নাৰায়ণ ঠাকুৰ এটা ফকৰাত আমাৰ আধ্যাত্মিক তত্ত্বযুক্ত এটা ফকৰাত কৈছে কি বুলি যে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুকক গ'লে ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে তাৰ মানে কুকুৰ মানে জীৱ ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম বিয়া মানে সম্পৰ্ক নামৰ লগত যি সম্পৰ্ক কৰিব সেইখন ঘৰত কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৎসুত কপট এই আসুৰিক ভাৱবিলাক থাকিব নোৱাৰিব মনত ৰাখিব কথাটো এই আদৰ্শৰে আমি যাতে নিজৰ ঘৰখন যাতে আমি এখন সুন্দৰ ঘৰ কোনো সমস্যা নোহোৱা ঘৰ কাৰণ কৃষ্ণ যাৰ ঘৰত থাকিব সমস্যা ক'ৰ পৰা হ'ব পোহৰ য'ত থাকিব তালৈ আন্ধাৰ কেনেকৈ আহিব গতিকে ভক্তি পৰিৱেশ য'ত থাকিব তালৈ কেতিয়াও কোনো আপদ আহিব নোৱাৰে মই আজি মাদুৰী মলাগাঁৱত আজি তাৰিখত কাৰোবাৰ ঘৰত গুৰুগৃহ নাই বা উপাসনাৰ ব্যৱস্থা নাই বুলি মই ভবা নাই যদি কিবা কাৰণত কাৰোবাৰ ঘৰত আজি তাৰিখতো নাই অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে মানে অস্থায়ীভাৱে হ'লেও এটা মানে ঠগী এখনত বা শৰাই এখনত
গুণমালা ঘোষা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক মাতি আনি উপাসনা কৰি ভগৱন্তক ক'ব কি বুলি যে গগৈ বাপৰ দৰে দুৱৰা বাপৰ দৰে হাজৰিকা বাপৰ দৰে শইকীয়া বাপৰ দৰে মোৰো গুৰুগী অকণমান বনোৱাৰ হেঁপাহ আছিল কিন্তু মই এইকেইটা অভাৱৰ কাৰণে পৰা নাই প্ৰভু কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰণ কৰিব আপোনালোকক এমাহ সময় দিছোঁ যদি আজি তাৰিখলৈকে কাৰোবাৰ সেই অসুবিধা আছে আপোনালোকে ভগৱানক উপাসনা কৰি এমাহ তেওঁক জনাওক গতিকে ভগৱান আপোনাৰ হৃদয়তে আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত কি কাৰণে আছোঁ যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ এতিয়া আপুনি ভাবিছেনে নাই গুৰুগী অকণমান বনাবৰ কাৰণে যদি নাভাবে ধন টকা পইচা থাকিলেও নোৱাৰিব আৰু জীৱকেইটাক উদ্ধাৰ কৰিব নোৱাৰিব মাধৱদেৱে ঘোষাত লিখিছে হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমি যে জীৱশ্ৰেষ্ঠ মানুহ হ'লো আমাৰ প্ৰথম কাম হ'ল ভগৱন্তক উপাসনা কৰিব লাগিব ভগৱন্তৰ গুণনাম ল'ব লাগিব যদি আমি মানুহৰ জন্ম লৈ ঈশ্বৰৰ উপাসনা নকৰোঁ তেতিয়াহ'লে আমাৰ জীৱকেইটা উদ্ধাৰ হ'ব নোৱাৰিব কি হ'ব এই তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে আমি এই ৰাজসুই যজ্ঞৰ পাণ্ডৱৰ যিটো ৰাজসুই যজ্ঞৰ সম্ভাৰ দেখি সবে আশ্চৰ্য প্ৰকাশ কৰিছে যেনে এনেকুৱা ৰাজসুই যজ্ঞ কোন মানে ৰজাই পাতিব পাৰিব তেতিয়া ইয়াত কৈছে যে নাই যিখন ঘৰত কৃষ্ণ আছে যিটো পৰিয়ালত কৃষ্ণ আছে তাত অসাধ্য কি আছে গতিকে এইটো আমি ইমানতে পঢ়িলে নহ'ব আমাৰ ঘৰটো কৃষ্ণক ৰাখিব লাগিব আমাৰ ঘৰটো কৃষ্ণক ৰাখিব লাগে আমাৰ দুখন ঘৰ এখন আমাৰ উদ্ধৱক চিনাকি কৰি দিয়া ঘৰ মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ এখন ঘৰ এইখন ঘৰতো আপুনি কৃষ্ণক ৰাখিব লাগিব গতিকে আপুনি প্ৰত্যেক দিনে ঈশ্বৰৰ গুণনাম ল'ব লাগিব তেতিয়া কৃষ্ণ আপোনাৰ হৃদয়ত থাকিব যাৰ হৃদয়ত কৃষ্ণ থাকিব সি আনন্দত থাকিব আৰু যাৰ হৃদয়ত কৃষ্ণ নাথাকে সি হাঁহিব নোৱাৰে তাৰ মনত সদায় দুখ বেদনা থাকিব এতিয়া আপুনিহে জানিব আপোনাৰ ঘৰত কৃষ্ণ চৈতন্য হৈ আছে নে জড় হৈ আছে কাৰণ আপোনাক যিজনে চলাই আছে অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমিয়ে মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয় আমি তেওঁৰ অংশ জীৱ হয়নে নহয় তোমাৰে সেই অংশ আমি যত জীৱ যাক গতিকে তেওঁৰ অংশ জীৱ আমি আমাৰ লগতো সখী হৈ আছে এতিয়া ভুল কৰাই বুলি আকৌ সকিয়াই দিছে সাৰথীৰ কহো ভেদ লোৱা তাৰ পৰিচ্ছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথ পুনু চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন মই পৰিচালনা কৰি আছো সৰ্বতো সময়তে মনত ৰাখিবা অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে আমাৰ ৰথখন যদি অৰ্জুনৰ ৰথখন কৃষ্ণ চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখন কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আমাৰ এতিয়া সমাজত মানুহবিলাকে যিজন কৃষ্ণ আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ সেইজনৰ কথা শুনিবলৈ ভাবিবলৈ কৰিবলৈ সময়ৰ অৱকাশ নাই তেতিয়াহ'লে আপোনাৰ ৰথখন ভালকৈ নচলিব গুণে ধৰিব দেই মনত ৰাখিব গতিকে যিজন থকাৰ কাৰণে আপুনি চৈতন্য হৈ আছে চকুৰে দেখাৰ পৰা ধৰি আপুনি জীয়াই আছে সেইজনক যদি আপোনাৰ ৰথখন যিজনে পৰিচালনা কৰি আছে সেই ৰথৰ মানে পৰিচালকজনক যদি আপুনি আহাৰ পানী খাব নিদিয়ে তেওঁ আপোনাৰ ৰথখন ভালকৈ চলাব নেকি আপুনি বহুত দামী গাড়ী এখন আনি ড্ৰাইভাৰ এটাক উঠাই লৈ পেলাই দিনৰ দিনটো 24 ঘণ্টা ঘূৰাই আছে কিন্তু খাবলৈ দিয়া নাই সেইজন ড্ৰাইভাৰে আপোনাৰ গাড়ীখন দামী হ'ল বুলি ভালকৈ চলাব পাৰিব নেকি ক'ৰবাত নি গছত খুন্দিয়াই নিজেও মৰিব আপোনাকো মাৰিব এইটো যেনেকৈ বাস্তৱ সত্য আমাক চলাই থকা কৃষ্ণ আমি তেওঁক আহাৰ দিছোঁ নে নাই আমাৰ এইজন ড্ৰাইভাৰক আমি আহাৰ দিছোঁ নে নাই আমাৰ আহাৰ কৃষ্ণৰ আহাৰটো কি এনেকৈ আমি দিয়া অন্য ড্ৰাইভাৰক দিয়া ভাত পানীৰ দৰে দিব নালাগিব সেই কৃষ্ণ পুঁজিবে দ্ৰব্য লাগে মাত্ৰ নাম
তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম গতিকে আমাৰ হৃদয়ত থকা কৃষ্ণক আমি নামেৰে পূজা কৰিব লাগে ৰাতিপুৱা গধূলি তেওঁৰ নাম লৈ থাকিব খাওঁতে খুওঁতে বৰ্জৰ গোপীসকলে ভাত ৰান্ধনতে দধি কিৰাওঁতে দধি মথনতে কাঁহী বাতি ধুৱন্তে কেঁচুৱা নিচুকাওঁতে কাঁহী মানে সকলো সময়তে আমি ঈশ্বৰৰ নাম লৈ থাকিব লাগে চোতালো সাৰি আছে বৰগীতো গাই আছে চোতালো চফা হ'ব হৃদয়ো চফা হ'ব কাঁহী বাতিও ধুই আছে দিহানামো গাই আছে কাঁহী বাতিও চফা হ'ব হৃদয়ো চফা হ'ব গতিকে কৰ্মৰ মাজতে যাতে আমি ঈশ্বৰৰ নাম লৈ পেলাই আমি যাতে জীৱনটো সাৰ্থক কৰিব পাৰোঁ আৰু আপুনি কৃষ্ণৰ নাম ল'লে কৃষ্ণই আহাৰ পাব কৃষ্ণই আহাৰ যেতিয়া পাব আপোনাৰ শৰীৰত চৈতন্য হৈ থাকিব আপোনাৰ চৈতন্য হৈ থাকিলে আপুনি হাঁহিব পাৰিব আনন্দ কৰিব পাৰিব সুখত থাকিব পাৰিব যিজন মানুহে কৃষ্ণক আহাৰেই নিদিয়ে কেৱল নিজৰ সুখৰ কাৰণে চিন্তা কৰি আছে সেইজন মানুহে সুখ বিচাৰি পাব দুখৰ উপৰি দুখ মনত ৰাখিব কথাটো কৃষ্ণক এৰি কোনো সুখী হ'ব নোৱাৰে আজি আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বহুত মানুহে কৃষ্ণক এৰি মই কৰিছোঁ বুলি ভাবে পকা ঘৰ মই বনাইছোঁ দামী গাড়ী মই কিনিছোঁ সম্পত্তি মই কিনিছোঁ গাড়ীখন যদি লাইনত এক্সিডেণ্ট হৈ যায় কৃষ্ণই কৰিলে বুলি কয় তেতিয়া আমাৰ ভালটো নিজে কৰিছোঁ বুলি কয় আৰু বেয়া হ'লে কৃষ্ণলৈ ঠেলি দিয়ে এই স্বভাৱটো আমি সলনি কৰিব লাগিব দেই এই কোচটো ৰিজু কৰিব লাগিব আপুনি যদি মায়াক প্ৰশ্ৰয় কৰি আছে অভিমান অহংকাৰক যদি আশ্ৰয় দি আছে আপুনিও কংসক মানে চন্দনৰ ফুট পিন্ধা হৰিন্ধি কুজি আপুনিও হৈ আছে আপুনিও কুজি হৈ আছে হৰিন্ধি কুজি কুজ কেইটা তিনিটা সত ৰজ তম আপুনি যদি তিনি গুণত আছে আপুনিও কুজি হৈ আছে গতিকে যিদিনাখন কৃষ্ণৰ কপালত চন্দনৰ ফুট লগাই দিলে কৃষ্ণই থুতৰিত দিয়াৰ লগে লগে ৰিজু হৈ গ'ল পোন হৈ গ'ল অৰ্থাৎ আপুনি যিদিনাখন নাম ল'ব আজিৰ দৰে ভকতৰ সংগলৈ হ'ব তেতিয়া আপুনি নিৰ্গুণ হৈ যাব উদ্ধৱক কৈছে মোৰ কথা যথাত নিৰ্গুণ সেহি স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হৈ জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ নিৰ্গুণ স্থানক পাবে ভকতে আমাৰ আজি আপোনালোক সব ভকত হৈ আছে কৃষ্ণ কথা কলি যুগত যি মানুহে শুনে আৰু কয় সেইটোৱে ভকত গতিকে আমি যাতে ভকত হৈ আমি যাতে কৃষ্ণক আমাৰ এই ৰথখনত যাতে সুন্দৰ সাৰথী ৰূপে আমি পৰিচালনা কৰাৰ কাৰণে আহাৰ দিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব এতিয়া কৈছে এহি বুলি সবে প্ৰশংসা কৰন্ত সিদ্ধ সাধ্য দেৱ মুনি জয় জয় কৃষ্ণ জয় যুধিষ্ঠিৰ ঘনে ঘনে এহি ধ্বনি যে যুধিষ্ঠিৰ জয় হওক কৃষ্ণ জয় গতিকে পাণ্ডৱৰ জয় সকলোৱে তেওঁলোকক প্ৰশংসা কৰিছে অনন্তৰে ব্যাসে ঋষিগণ সমেত যুধিষ্ঠিৰ নিৰ্পতিক কৰিলা দীক্ষিত ভৈলা শুদ্ধচিত পুজিবে লৈলা হৰিক তাৰপিছত ব্যাসে তেওঁলোকক দীক্ষা দিলে শিক্ষা দিলে ভক্তি জ্ঞান দিলে আৰু কৃষ্ণক সেৱা পূজা কৰি তেওঁলোকৰ চিত শুদ্ধ হ'ল আৰু কৃষ্ণক ভক্তি কৰিবলৈ আগবাঢ়ি আহিল প্ৰথমতে নিয়া মনক নিয়মী আতিশয় দৃঢ় কৰি সাৰ হব বুদ্ধি ধৰি পৰমাত্মা হৰি চিন্তিলন্ত মৌন ধৰি গতিকে আমি কি কৰিব লাগিব নীতি নিয়মৰ মাজেদি সদাচাৰৰ মাজেদি আমি নিজৰ জীৱন আমাৰ পৰিয়ালটো আগুৱাই নিব লাগিব আমাৰ ভাগৱতত নিয়ম নীতি বান্ধি থোৱা আছে আমাৰ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে আপোনালোকে কেই প্ৰকাৰ মানিছে আপোনালোকে জানিব কি সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ নিয়ম আমাৰ নিজৰ লগতে পৰিয়ালৰ লোকসকলক যদি আমি শিকাব পাৰোঁ আপুনিও বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব আয়ুষ বৃদ্ধি হ'ব আমাৰ আয়ুষ বঢ়াবও পাৰোঁ আয়ুষ আমি কমাবও পাৰোঁ গতিকে আপোনালোকৰ ঘৰখন বেমাৰ মুক্ত কৰি পৰিয়ালখিনিক ৰাখিবও পাৰে বেমাৰ যুক্তও হ'ব পাৰে গতিকে এই সদাচাৰখিনি এতিয়া পাণ্ডৱে নিয়ম মানি পেলাই তেওঁলোকে ভগৱন্তক সেৱা পূজা কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে গতিকে সেই নিয়মখিনি কি 1 নম্বৰ কায়ৰ সদাচাৰ আমি ত্ৰাণ দান ৰক্ষণত দেহটো লগাব লাগিব পৰৰ উপকাৰ কমত এই শৰীৰটো লগাব লাগিব আজি এই অনুষ্ঠানটো ভগৱানে কৈছে ময়েই এই 5 দিনীয়া অনুষ্ঠানটো পূৰ্ণাংগ কৰিবৰ কাৰণে আপুনি যদি কায়েৰে অকমান সহায় কৰিছে আপোনাৰ অক্ষয় পুণ্য হৈছে যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয় ইহাকত নিবাক একো জনে নপৰে আপুনি অকমান সহায় কৰি দিব পৰা শক্তি আছে অথচ আপুনি আগবাঢ়ি আহি কৰা নাই তেতিয়া আপুনি সেই পুণ্যৰ পৰা বঞ্চিত হৈ থাকিব গতিকে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ সত্য প্ৰিয় হিত আমি কোৱা কথাবিলাক সঁচা কথা হ'ব লাগে
সঁচা কথা কোৱা মানুহে সাহসে কথা কয় আৰু নিৰ্ভীকভাৱে কথা ক'ব পাৰে মিছা কথা কোৱা মানুহ তলমূৰ পৰি থাকে ধৰা পৰাৰ ভয় কৰে গতিকে আপোনালোকৰ পৰিয়ালত বা সমাজত যি সঁচা কথা কয় তালে সবেই দৰ কৰে সকলোৱে সমীহ কৰে গতিকে আমাৰ সদাচাৰৰ ভিতৰত বাক্যৰ সদাচাৰটো আমাৰ থাকিব লাগে অৰ্থাৎ সদায় সঁচা কথা ক'ব লাগে আৰু আনে শুনি ভাল পোৱাকৈ ক'ব লাগে আৰু কি ক'ব লাগিব আনৰ উপকাৰ হোৱাকৈ ক'ব লাগিব আপুনি কোৱা কথাটোৱে যাতে আনৰ অপকাৰ নহয় এই কথা নজনাৰ কাৰণে আমাৰ একেখন গাঁৱৰে ওচৰৰ মানুহ এঘৰৰ এজন মানুহ বা এগৰাকী মানুহে গৈ কাষৰ মানুহৰ ঘৰত চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে যে তেওঁ ওলাই অহাৰ পিছতে হয় স্বামী স্ত্ৰীৰ মাজত সন্দেহবশতঃ কাজি লাগিছে নহয় শাহু বোৱাৰীৰ মাজত লাগিছে নহয় ককাই ভাইৰ মাজত লাগিছে নহয় সীমা ঘৰীয়াৰ মাজত লাগিছে আপুনি কৈ অহা কথাৰ কাৰণে যদি কাৰোবাৰ কাজিয়া লাগি অপকাৰ হ'বলগীয়া হয় কৈ অহাজনৰ কি হ'ব আমাৰ বেদে কৈছে পাপায় পৰপীড়নম আপুনি কৈ অহাৰ কাৰণে যদি আনৰ অনিষ্ট হয় কোৱাজনৰ পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুষ কাটি দিব কথা লগোৱা স্বভাৱ যদি আছে আজি ইয়াতে এৰিব দেই আমাৰ কিছুমান মানুহৰ কথা লগনীয়া কথা লগোৱাৰ স্বভাৱ আছে আপুনি হেতু স্বভাৱ যদি নেৰে আপুনি কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে আপোনাৰ জীৱনত কেতিয়াও সুখ শান্তি নহয় গতিকে এই সদাচাৰবিলাক আমি মানিব লাগিব বাক্যৰ সদাচাৰ গমন সদাচাৰ আমাৰ ভৰিকেইটা যাবলৈ দিছে বুলিয়েই আমি য'তে ত'তে গ'লে নহ'ব অগম্যা গমন কৰিব নালাগিব আমাক মানে সীমা বান্ধি দিছে মহাপুৰুষে প্ৰথম স্কন্ধ ভাগৱততে কোনো জাতি জনগোষ্ঠী বা সমাজক লৈ নহয় শংকৰদেৱৰ ভাগৱত ৰচনা কৰিছে বিশ্ব মানৱৰ উপকাৰৰ কাৰণে উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ গোটেই বিশ্বৰ মানৱক উদ্দেশ্যি আহ্বান জনাইছে যাৰ কাৰণে তেওঁৰ এই আহ্বানত সন্তুষ্ট হৈ মহাত্মা গান্ধীয়ে মন্তব্য দিছে হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল শংকৰদেৱে যিমান বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দিছে আন কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহাত্মা গান্ধীয়ে আছাম ইজ ইনডিড ফৰ্চুনেট for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিল শংকৰদেৱে 500 বছৰ পূৰ্বতে এই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে আমি মিলাপ্ৰীতিৰে থাকিব নোৱাৰো একেলগে বহি খাব নোৱাৰা অৱস্থা হৈ আছে এটো আমাৰ কাৰণে দুৰ্ভাগ্য গতিকে সব বুদ্ধি ধৰি পৰমাত্মা হৰি চিন্তিলন্ত মৌন ধৰি গতিকে আমি নিয়ম সংযম মানিব লাগিব বাক্যৰ সদাচাৰ গমন সদাচাৰ মনৰ সদাচাৰ সত্য দয়া প্ৰেম কৰুণা থাকিব লাগিব আৰু স্নান সদাচাৰ গাটো ধুলে ঢলঢলকে পানী ঢালিলেই নহব আপুনি গা ধুওঁতে বাহিৰে ভিতৰে শুদ্ধি কৰিব লাগিব মানে কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি না আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ বা জয় গুরু শঙ্কর সর্বগুণা করো যা করি নাহি কেউ পাম তুহারি শরণে রেণু শতকোটি বার একো করু প্রণাম দরখিত সুন্দর গৌর কলে বর জৈসন সুরপর কাষ সকল সভাসদ ৰঞ্জন যা কৰি দৰ্শনে পাপ বিনাশ আপুনি গোটেই গুৰু বন্দনাটো গাই পেলাই গা ধুই থাকক বাহিৰে ভিতৰে শুদ্ধ হ'ব এটো স্নান সদাচাৰ আমাৰ শয়ন সদাচাৰ আমাৰ বহুতে শুবও নাজানে উঠিবও নাজানে টোপনি ধৰিল বুলি এতিয়া গৰম দিনত আঁঠুৱা তৰি থৈছে ঠাণ্ডা দিনত এতিয়া আঁঠুৱা তৰি থৈছে লেপ তুলি পাৰি থৈছে পেট ভৰাই খাইছে টোপনি ধৰিল বুলি গৈ কোমল বিছনাত গপংকে পৰি শুই দিছে এনেকুৱা স্বভাৱ আছে যদি এৰিব দেই গৈ পেলাই ধপংকে শুই নিদিব আমি কেনেকৈ শুব লাগে মাধৱদেৱে আমাক ঘোষাৰ মাজেদি কৈছে দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰি কীৰ্তন মহাপুৰুষ মাধৱদেৱে 1000 এফাকি ঘোঁৰা জীৱতৰণৰ কাৰণে লিখি থৈ গৈছে তাৰ এফাকি ঘোষা হলেও নুগুৱাকৈ আপুনি নুশুব
কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়া ভাৱে এনেকৈ প্ৰভাৱ পেলায় বহুত সময়লৈকে আপোনাৰ টোপনি নাহে, ছাতি পুতি লাগি থাকে। তেনেকুৱা দুৰ্দিন যদি আপোনাৰ জীৱনলৈ কেতিয়াবা নামি আহে, তেতিয়া আপুনি যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত মুখস্থ আছে, যিমান দিহানাম মুখস্থ আছে, আপুনি গাবলৈ যত্ন কৰক। অতি কম সময়তে চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। আমাৰ বহুত মানুহ উঠিবও নাজানে, সাৰ পোৱাৰ লগে লগে চকু মোহাৰি জপংকে কামৰ ধান্দাত নামি আহে। এইটো অভ্যাস আছে যদি এৰিব। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতে কৈছে, যিজন ভগৱন্তৰ 3টা গুণময় ভাৱত আমাৰ দেশ জগতত অৱস্থান কৰি আছে। কেনেকৈ আছে? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ দেহতে অৱস্থান কৰি আছে। প্ৰথম ব্ৰহ্ম, ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। আপুনি টোপনি যোৱা মানুহ এজনে ক'ব পাৰে নেকি মই জীয়াই আছো নে মৰিলো? ক'ব নোৱাৰে। পুৰা টোপনি যোৱা মানুহে ক'ব নোৱাৰে। তথাপিতো আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্ম শক্তিয়ে। আপুনি সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিৰে যায়। কোনে চৈতন্য কৰি ৰাখিছে? ইন্দ্ৰিয়বিলাকক পৰমাত্মাই। আৰু ভগৱন্ত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যথা কৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে। সেইকাৰণে অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। হে অৰ্জুন, তোমাক কামৰ অধিকাৰহে দিছো, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি? তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। হে অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নুখোজাকে দিম। নুখোজাকে দিয়া বোলে হয়। প্ৰমাণ, যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে মাকে দিনটো বিচনাতে পেলাই নথয়। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ নিজৰ সন্তানক যেনেকৈ স্তনদান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিম। আপুনি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিব। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিব লাগিব। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত শুনাই, অকল আপোনালোকৰ এই গাঁওখনকে আপোনালোকে উদ্ধাৰ কৰা নাই, মাদুৰী মলগাঁওকে আপোনালোকে উদ্ধাৰ কৰা নাই, মলা গাঁৱেই নহয়। এই মাইক্ৰফোনৰ শব্দ ধ্বনি, ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মানুহটো দূৰৰ কথা, মোৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰে পবিত্ৰ। আজি আপোনালোকৰ মাদুৰী মলা গাঁৱৰ ৰাইজে 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি বিশ্বৰ ব্ৰহ্মাণ্ডৰ প্ৰদূষণ বায়ু সংশোধন কৰিছে আৰু জীৱ জগতকো আপোনালোকে উদ্ধাৰ কৰিছে। গতিকে আপোনালোকৰ সমাজে এনে পৰহিতকৰ বা জনহিতকৰ কাম কৰাৰ কাৰণে আপোনালোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। আপোনালোকৰ গাঁওবাসীৰ পুণ্য অৰ্জন হ'ব। মনত ৰাখিব।